আমি পাচিৰ পত্ৰিকাৰ কাম কৰি আছোঁ। এয়া সকলো কাটা কুটা সকলোৱে কৰি আছোঁ। এয়া আমি লগ হৈছোঁ আজি পাচিৰ পত্ৰিকাৰ কামৰ কাৰণে। এয়া সম্পাদিকা প্ৰণীতা দাস। কওক এষাৰ। আমাৰ বৰপেটাৰত থকা কবি সন্মিলনৰ পাচিৰ পত্ৰিকাখন আজি মোৰ ঘৰত বনাবলৈ লৈছোঁ। মোক সহায় কৰিবলৈ আহিছে আমাক মুনু, আইনু, লিপিকা বা, নমিতা আৰু ৰূপালী বাইদেউ। আমি হৈছোঁ সহায়িকা সম্পাদিকা বাইদেউৰ আহ্বান মৰ্মে আমি আহিছোঁ। ময়ো আহিছোঁ সহায় কৰি সকলোৱে আমি একেলগে লগ হৈ কাম কৰি আছোঁ ধুমধামেৰে। 5-6 আমাৰ অসম কবি সন্মিলনৰ অষ্টাদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশন বৰপেটা ৰোডত অনুষ্ঠিত হ'ব। সেয়েহে আমি এয়া পাচিৰ পত্ৰিকাৰ কাম কৰি আছোঁ। পাচিৰ পত্ৰিকা উন্মোচন হ'ব আৰু এয়া প্ৰতিযোগিতা। সেয়েহে আমি যিমান পাৰোঁ সুন্দৰকৈ সজাই তুলিবলৈ চেষ্টা কৰিছোঁ। লিখনিসমূহ আমি হাতেৰে লিখিছোঁ। লিখনিসমূহ লিখি কেনেদৰে সজাই আগবঢ়াব পাৰোঁ তাৰে চিন্তা চৰ্চা কৰি সকলোৱে লগ হৈ এয়া কাম কৰি আছোঁ। এই কামত সকলো সদস্যাই সহায় সহযোগিতা আগবঢ়াইছে। ইয়াত বিশেষকৈ সম্পাদিকা বৰপেটা ৰোড শাখা কবি সন্মিলনৰ সম্পাদিকা প্ৰণীতা দাস বাইদেৱে বেছিকৈ লাগি আছে। তেখেতৰ প্ৰচেষ্টাতেই কৰি থকা হৈছে। উন্মোচন কৰিব অসম সাহিত্য সভাৰ বৰপেটা ৰোড শাখাৰ সভাপতি অৰূপ বায়নদেৱে। পাচিৰ পত্ৰিকা উন্মোচন কৰিবলৈ লৈছে। ইয়াত উপস্থিত আছে বৰ্তমান নৱনিৰ্বাচিত সভাপতি এই পাচিৰ পত্ৰিকাখনৰ নাম হৈছে কিং খাপ আৰু ইয়াতে 20জনতকৈও অধিক কবি সাহিত্যিকে তেখেতসকলৰ লিখনি আগবঢ়াইছে। এয়া পুৰস্কাৰটি অৰ্পণ কৰিছে বৰপেটা কবি সন্মিলনৰ সভাপতি আৰু মানপত্ৰ প্ৰদান কৰিছে কবি সাহিত্যিক ধ্ৰুৱ তালুকদাৰ ডাঙৰীয়াই। সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।